নমস্কাৰ বন্ধুসকল, যেনেকৈ গম পাইছে আমাৰ গোৱালপাৰাত ট্ৰেইনিং প্ৰগ্ৰেম চলি আছে। গোৱালপাৰা তথা গোটেই অসমতে আমাৰ ট্ৰেইনিং প্ৰগ্ৰেম চলি আছে আৰু প্ৰধানমন্ত্ৰীৰ বন্ধন বিকাশ যোজনাৰ আণ্ডাৰত আমাৰ ভেলু এডিশ্যন প্ৰগ্ৰেম চলি আছে। আৰু ইয়াতে আমি আজি গোৱালপাৰাৰ হাবাংগিৰিত আমাৰ ট্ৰেইনিং প্ৰগ্ৰেমটো হৈ গ'ল আৰু আমি ফিডবেক ল'ম এওঁলোকৰ পৰা। এওঁলোকৰ কেনেকুৱা লাগিল? আপোনালোকৰ প্ৰগ্ৰেমটো কেনেকুৱা লাগিল? ভাল লাগিছে। আপোনালোকে প্ৰগ্ৰেমটো কৰি পেলাই কি শিকিলে আজি? আমি বহুত আজি প্ৰগ্ৰামটো কৰি আমি বহুত শিকিবলৈ পাইছোঁ। আমি এইটো ঔটেঙাৰ আচাৰ আৰু এইটো জেলি, মেষ্টা টেঙাৰ জেলি আৰু এইটো জুচ, ৰবাব টেঙাৰ জুচ বনাইছোঁ। আমি বন্ধন বিকাশ কেন্দ্ৰৰ থ্ৰুদি আমি ঔটেঙা ঘৰত কিছুমান থলুৱা বস্তু ঘৰতে বনাই বিক্ৰী কৰিবৰ কাৰণে আমি সুবিধা পাইছোঁ। সেইকাৰণে আমি ছাৰক ধন্যবাদ জনাইছোঁ। আমি ইয়াৰ থ্ৰুদি আমি এতিয়া ঘৰতে বনাই এইবোৰ বিক্ৰী কৰি টকা ইনকাম কৰিবৰ সুবিধা পাম। যেনেকৈ এই প্ৰগ্ৰেমটো এইকাৰণে কৰা হৈছে কাৰণ ইয়াতে দেখা পাইছে আমাৰ গাঁৱত বহুত ধৰণৰ মানে ফল মূল থাকে, নহয় জানো? বন ধন বিকাশ যোজনা মানে কি? বনৰ ধন আমাৰ কি হয়? বিকাশ কৰিব লাগে আমি। মানে কি দেখিছে কি আপুনি দেখিছে ৰবাব টেঙা আৰু ৰবাব টেঙা হওক, নেমু হওক, আমলখি হওক, ঔটেঙা হওক, এইবোৰ চব মানে কি হয়? আমাৰ ইয়াতে পৰি নষ্ট হয়, হয় নে নহয়? গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক পৰি নষ্ট হোৱাৰ বাবে আমাৰ সমস্যাটো কি হৈছে? আমি এনেকুৱা ধৰণৰ বস্তুটো আমাৰ নষ্ট হৈ যায়। নষ্ট হোৱাৰ বাবে আমি সেইবোৰ এনেই পেলনি যায়। গতিকে আমি সেইবোৰৰ পৰা কেনেকৈ ভেলু এডিশ্যন কৰি পেলাই আমি সেই সাধাৰণ ঔটেঙা এটাৰ দাম কিমান দাম? 2 টকা। এটাৰ দাম 2 টকা 1 টকা হ'ব, হয় নে নহয়? কিন্তু আমি সেই বস্তুটোৱে যদি আমি ভেলু এডিশ্যন কৰি ঔটেঙা আচাৰ বনালোঁ ন, এতিয়া এইটো আমি আচাৰ বনাইছোঁ, ঔটেঙা এইটো বনাইছোঁ। গতিকে এই আচাৰটো এতিয়া আমাৰ দাম কিমান হ'ব? ধৰক এইটোৰ দাম 200 গ্ৰাম। 200 গ্ৰামৰ আমাৰ দাম হ'ব কিমান? 80 টকা 70 টকা হ'ব, নহয়? 2 টকাৰ ক'ত ঔটেঙা আৰু সেই 2 টকা ঔটেঙাতে আমি 80 টকা প্ৰফিট কৰিলোঁ। ঠিক আছে? গতিকে এনেকৈ গোটেই অসমতে আমাৰ বস্তুবিলাক নষ্ট হয় আৰু সেইবোৰ আমি কি কৰোঁ? ভেলু এডিশ্যন কৰি পেলাই আমি বিভিন্ন দোকানত বিক্ৰী কৰিব পাৰিম আৰু বিক্ৰী কৰাৰ বিনিময়ত আমাৰ মহিলাবিলাকে কিছু আৰ্নিং কৰিব পাৰিব ন। চাওক, আমাৰ এইটো প্ৰগ্ৰেমটো কৰিছে ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত আৰু ওমেন এম্পাৱাৰমেণ্ট আমাৰ অসমৰ নৰ্থ ইষ্টৰ গোটেইখিনি মহিলাই যাতে তেওঁলোকে কাম কাজ কৰি পেলাই কেনেকৈ আগবাঢ়ি যাব পাৰে, আমি সেইটোৱে চেষ্টা কৰি আছোঁ। কাৰণ কিয়? যদি আমাৰ বাৰীত থকা বস্তুবিলাকৰ পৰা আমি কিছু পইচা উপাৰ্জন কৰিব পাৰোঁ তেতিয়া নিশ্চয় আমাৰ লাভ হ'ব ন। গতিকে আহো জানক আমাৰ মানে যেনেকৈ এই হাবাংগিৰি অঞ্চলৰ এওঁলোক ৰাভা, আপোনালোকে ৰাভা ন গোটেইবিলাকে? গতিকে ৰাভা সম্প্ৰদায়ৰ এওঁলোকে কিমান ধুনীয়াকৈ আচাৰ বনালে। আমাৰ তাত মহিলা আছে বা ছোৱালীবোৰো আছে, তেওঁলোকেও ভালকৈ শিকিছে। আমি জানিম আহক তেওঁলোকৰ পৰা। কেনেকুৱা লাগিল শিকি কেনে? আমি আচাৰ বনালোঁ, আচাৰ বনাই ভালে লাগিল। আগলৈও আমি চেষ্টা কৰিম এনেকৈ আচাৰ বনাবলৈ। আৰু আমি আগবাঢ়ি যাম, নহয় জানো? আৰু ভৱিষ্যতে আমাৰ কি প্লান আছে? নিশ্চয় আমি কিবা এটা সৰু সুৰা ব্যৱসায় কৰিব পাৰিম, নহয় জানো? গতিকে ব্যৱসায় কৰি পেলাই আমি আগবাঢ়ি যাম। গতিকে আৰু কি ক'ব বিচাৰা? মানে সাধাৰণতে আমি বস্তু আৰু কৰিম, নহয় জানো? আৰু ক'ব পৰা কি মানে আমাৰ যোনে চাই আছে, ডেকা মহিলা হওক বা ডেকা ছোৱালী হওক, চবেই যদি ওমেন এম্পাৱাৰমেণ্টটো আগবঢ়াই লৈ যায় আৰু মানে আগবঢ়াই লৈ যায় আৰু তেওঁলোকে আগলৈ যাই থাকে আৰু যাতে ভাল হয়, নহয় জানো? গতিকে তেনেকৈ আমি বিচাৰোঁ। গতিকে এওঁলোকে যেনেকৈ বহুতখিনি বস্তুৱে শিকিলে, তেওঁলোকৰ ভাল লাগিল আৰু প্লাছ তেওঁলোকে আৰু আগবাঢ়ি যাব না। অসমৰ যোনবিলাক চাই আছে, বহুত মহিলাবিলাকে চাই আছে অসমৰ, নহয় জানো? বা চবেই চাই আছে। গতিকে তেওঁলোকক কিবা ক'ব বিচাৰে নেকি? আগবাঢ়ি যাবলৈ কেনেকৈ পাৰিব চেষ্টা কৰি পেলাই অলপ ক'ব পাৰে? অলপ ক'ব পাৰে কি তেওঁলোকে কেনেকৈ আগবাঢ়িব পাৰে? আপোনালোকে যেনেকৈ আগবাঢ়ি গৈ আছে তেওঁলোকেও আগবাঢ়িব পাৰিব। হয়, আমি যিকোনো বস্তু আমি ঘৰত থলুৱা বস্তু, পেলনীয়া বস্তু, যেনে বন মানে হ'ল বনত বন আৰু ধন মানে হ'ল টকা। বনৰ পৰা সংগ্ৰহ কৰা টকা, সেইটো আমি ধন হিচাপে লৈ আমি সেইটো এটা ক্ষুদ্ৰ উদ্যোগেৰে আমি ভৱিষ্যতত এখন ডাঙৰ উদ্যোগ কৰিব বুলি আশা আছে আমাৰ মনত। সেইটো যেন আমাৰ সফল হয় আৰু সকলোৱে যেন এনেকৈ কৰি আগবাঢ়ি যায়, সেইটোৱে আমাৰ। যেনে দেখিছে কি অসমৰ পিছপৰা জনজাতি যোনবোৰ আছে বা কিছু ক্ষেত্ৰত কোৱা যায় কি পিছপৰা জনজাতি আছে, গতিকে তেওঁলোকক চৰকাৰে এনেকুৱা ধৰণৰ মানে
এনেকুৱা ধৰণে সুবিধা দি পেলাই আগবঢ়াই লৈ যাব বিচাৰিছে আৰু গতিকে এনেকৈ আগবাঢ়ি আহক আপোনালোকে পিছপৰা ৱৰ্ডটো গুচাই আগবঢ়া জাতিলৈ আহক আৰু তেনেকৈ আপোনালোকে কাম কাজ কৰি যাওক আৰু নিশ্চয় আপোনালোকৰ ভৱিষ্যত ভাল হ'ব নহয় জানো যদি চাওক এজনী মহিলাই যদি শিক্ষিত হয় নহয় গোটেই ঘৰখনে শিক্ষিত হয় আৰু এজন মতা মানুহে যদি শিক্ষিত হয় অকল তেওঁ শিক্ষিত হয় কিন্তু যদি মহিলাই শিক্ষিত হয় গোটেই ঘৰখনে শিক্ষিত হয় নহয় জানো গতিকে তেনেকৈ আমি এই মানে আগবাঢ়ি গৈ আছোঁ আৰু ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কাম কৰি আছোঁ যদি এই ভিডিঅ'টো যোনে চাই আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি তেওঁলোকক ট্ৰেইনিং প্ৰভাইড কৰিম আৰু তেওঁলোকেও যাতে আগবাঢ়ি যোৱাত সহায় হয় আমি তেনেকুৱা ব্যৱস্থা কৰি আছোঁ গতিকে ইয়াতে আমি গোটেইখিনি মহিলাই ভালদৰে কাম কৰিছে নিশ্চয় চবৰে ভাল লাগিছেনে ট্ৰেইনিং প্ৰগ্ৰামটো কৰি পেলাই শিকিব পাৰিছে ন ঠিক আছে গতিকে আজি আমি এই ভিডিঅ'টো সমাপ্তি কৰোঁ আৰু চবকে ধন্যবাদ থাকিল ভালদৰে আগবাঢ়ি যাওক ঠিক আছে তেনেকৈ সুবিধা যি লাগে আমি সকলো আপোনালোকক প্ৰভাইড কৰিম চিন্তা কৰিব নালাগে চ' আমাৰ ইয়াতে চাই থকা চবকে এবাৰ বাই বাই দি পেলাই আমি ভিডিঅ'টো ৰাখিম কওক বাই বাই